মই অমিয়ানেও কলিতাই আপোনালোকৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছো। সকলোকে পৰম আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে এই বিষয়টোক খুব মনে প্ৰাণে ভাবি গুণি চিন্তা কৰি সহমত প্ৰকাশ কৰি আছে আৰু সেই সকল আয়তিকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো, শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো যিসকলে সকলো সময়তে পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে বা কৰিবলৈ সদায় ইচ্ছুক হৈ আছে। এতিয়া চাওক, এটা কথা আমি সকলোৱে জানো যে ঈশ্বৰদ্ৰোহী বা গুৰুদ্ৰোহী আমি কেতিয়া হ'ব নিবিচাৰো। আপুনিও হ'ব নিবিচাৰে, ময়ো হ'ব নিবিচাৰো বা আনকো আপুনি হ'বলৈ দিব নোখোজে, নিবিচাৰে। যে ঈশ্বৰদ্ৰোহী আৰু গুৰুদ্ৰোহী আমি কেতিয়া হ'ম? যেতিয়া পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনক আমি ভুল ৰূপত কৰবাত আমি উপস্থাপন কৰিব বিচাৰিম। সততে আপোনালোকে দেখে যে আমি যেতিয়া নামঘৰত নাম পৰিবেশন কৰিবলৈ যাওঁ বা সামাজিকভাৱে কৰোঁ বা নিজৰ গোসাঁই ঘৰতো নাম পৰিবেশন কৰোঁ, তেতিয়া আমি কি কৰোঁ যে নামৰ শেষত কওঁ যে আমাৰ নামৰ দশৰ অপৰাধ ক্ষমা কৰিবলৈ কওঁ। যে আমি যিমান ভাবোঁ সঠিক ৰূপত শুদ্ধ ৰূপত পৰিবেশন কৰিবলৈ বিচাৰোঁ বা কৰোঁ, কিন্তু তাৰ পাছতো আমি পৰম পুৰুষ প্ৰভু ভগৱন্তক কওঁ যে হে প্ৰভু, তোমাৰ চৰণতে আমি নামভাগ অৰ্পণ কৰিলোঁ, ইয়াতে যদি কিবা দুখ হৈছে সেই দুখ আপুনি ক্ষমা কৰিব। কওঁনে? আপুনিও কয়, ময়ো কওঁ। প্ৰসংগীয়া নামে কওক, বৰগীতে কওক, ভাওনাই কওক, দিহানামে কওক, এয়া হ'ল ভগৱন্তৰ গুণানুকীৰ্তন। আৰু যি গুণানুকীৰ্তনৰ মাধ্যমেৰে আমি এটি উপদেশ পাব পাৰোঁ, উপদেশ আমাক থাকিব লাগিব। জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ এটা যি সংগীত, সেই হ'ল নাম। তাত আমি এটা উপদেশ পাব লাগিব। সেই উপদেশৰ পৰাহে আমি কি কৰিব পাৰোঁ যে এই নাম বিঘক আমি বিভিন্ন নামেৰে নামাকৰণ কৰিব পাৰোঁ। ঠিক সেইদৰে দিহানামতো আমি এটা উপদেশ পাওঁ আৰু খুব কম সময়ৰ ভিতৰত 10 মিনিটৰ পৰা 12 মিনিট ভিতৰত আমি নাম পৰিবেশন কৰি আছো, সকলোৱে কৰি আছো। গতিকে তেনেধৰণে আমি দিহানামৰ প্ৰচাৰ প্ৰসাৰ চলাই আছো, কৰি আছো। কিন্তু এটা কথা আপোনালোকে চাওক, যেতিয়া ভুল হিচাপত আপুনি এটা বিষয় একেবাৰে বিশ্ববাসীৰ মাজত যদি উপস্থাপন কৰে, তেতিয়াহ'লে ভৱিষ্যতলৈকে যেতিয়া ভুল হৈ থাকিব, তেতিয়া কি ভগৱানৰ ওচৰত আপুনি ক্ষমা বিচাৰিব পাৰিবনে বাৰু? আপোনাক ভগৱানে ক্ষমা কৰিব নেকি? জাতিটো বা সংস্কৃতিটোৰ যিখিনি আপোনাৰ ক্ষতি হ'ব বা সেইখিনি দুখ হ'ব, সেইটোতো হ'বই, কিন্তু ভগৱানৰ ওচৰত আপুনি ক্ষমা প্ৰাৰ্থী হৈ থাকিবনে? আৰু আপুনি ক'ব পাৰিবনে নামঘৰত সোমাই প্ৰত্যেকগৰাকী মহিলাই, আমাৰ প্ৰত্যেকগৰাকী মহিলাই আমি জানো যে এইভাগ নাম দিহানাম নহয়, যে গোসাঁই উপজা নামহে। কিন্তু জোৰকে যেতিয়া দিহানাম ৰূপত আপোনালোকে পৰিবেশন কৰিব বিচাৰিছে বা কাৰোবাৰ আদেশ মতে পৰামৰ্শ মতে কৰিব বিচাৰিছে, সেই কথাটো আপুনি নামঘৰত ক'ব পাৰিবনে যে আমি ভুল কৰা নাই বুলি? চাওক, জেদ বা ব্যক্তিগত লালসাই কেতিয়াও এটা সংস্কৃতিৰ বিষয়বস্তুক আমি ধ্বংস কৰিবলৈ দিব নোৱাৰো, আৰু এইটো কৰাটো কোনো কাৰণে এইটো ক্ষমনীয় নহয়। গতিকে ব্যক্তিগত জেদবোৰ, ব্যক্তিগত লালসাবোৰ, ব্যক্তিগত লাভালাভবোৰ একাষৰীয়া কৰি যেতিয়া আপোনালোকে কিবা এটা কৰিবলৈ লৈছে, যে মহাপুৰুষীয়া সংস্কৃতিৰ জাতিটোৰ এই আপুৰুগীয়া সম্পদ, এই দিহানাম ভাগক যদি বিশ্ববাসীৰ মাজত আপোনালোকে উপস্থাপন কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে সদ্য শুদ্ধ ৰূপে আপোনালোকে সঠিক ৰূপত ইয়াক আপোনালোকে উপস্থাপন কৰক। কাৰণ ভুলকে কৰি আপোনালোকে জাতিটোক লজ্জিত কৰিবই, নিজকটো কৰিবই, আৰু গুৰুজনাৰ ওচৰত, ভগৱন্তৰ ওচৰত চিৰদিন চিৰকালৰ বাবে আপোনালোক কিন্তু কি হৈ যাব? পাপী হিচাপত থাকিব, মহাপাপী হৈ থাকিব। কিন্তু দুখ, এই দুখ কিন্তু ভগৱন্তই কেতিয়াও ক্ষমা নকৰিব। গতিকে ভুলভাৱে আমি আপোনালোকক কৰিবলৈ দিওঁ। আৰু এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে যেতিয়াৰ পৰা এই বিষয়বোৰৰ লগত কাম কৰি আছো, সেই প্ৰতি মুহূৰ্ততে ভাবো যে এই বিষয়বস্তু বা পৰিবেশন শৈলী যেনেদৰে আমাৰ পৰম্পৰাগত ভাৱে আছে, এইখিনি আমাৰ শুদ্ধ ৰূপত থাকক। আৰু যিসকলে এই বিষয়টোৰ লগত জড়িত হৈ আছে, সাংস্কৃতিকভাৱে কাম কৰি আছে, তেওঁলোককো মই সেইটো অনুৰোধ জনাইছো। এতিয়া হয়তো আপোনালোকে আবেগ হৈছে, আপোনালোকে আবেগিকভাৱে আমি সকলো একত্ৰিত হ'ম, আনন্দিত পাম বা এনেধৰণৰ কিছু কথা যদি মনত ভাবি যদি এইটোকে হ'ব বুলি কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে কিন্তু আজিৰ পৰা ধৰক আপুনি খুব বেছি এসপ্তাহৰ পাছতে আপোনাৰ অনুশোচনা হ'ব যে আমি ভুল কৰিলো। আমি জাতিটোৰ এটা বিষয়বস্তু আমি পৃথিৱীতে আমি ভুলভাৱে উপস্থাপন কৰিলো। সেই ভুল
সেই আত্মসমালোচনা সেই আপোনাৰ ভুলে আপোনাক কি কৰিব দহি দহি কিন্তু খাব মই সেইটো বুলি বিশ্বাস কৰিছো দহি দহি খাব গতিকে এই ভুল আপোনালোকে নকৰিবা আৰু এই ভুল আমিও আপোনালোকক কৰিবলৈ দিবলৈ নিবিচাৰো আৰু আপোনালোকও গুৰুজনাৰ ওচৰত ভগৱন্তৰ ওচৰত আপোনালোকে দোষী হিচাপে নাথাকক এই পাপ আপোনালোকে নলক আৰু আমিও নামক শতকোটি নমস্কাৰ কৰো শ্ৰদ্ধা কৰো ভক্তি কৰো আৰু প্ৰত্যেকজন নাম প্ৰেমী ৰাইজক আমি শ্ৰদ্ধা কৰো ভক্তি কৰো মাত্ৰ এষাৰ কথা আপোনালোকক কৈ থব বিচাৰিছো এয়া আমাৰ জাতিৰ মান এয়া আমাৰ জাতিৰ স্বাভিমান গুৰু যেতিয়া আমাৰ মান স্বাভিমান আমাৰ সকলো যেতিয়া গতিকে গুৰুজনাৰ সংস্কৃতি এই ভগৱন্তৰ গুণানুকীৰ্তনো কিন্তু খুব আমাৰ স্পৰ্শকাতৰ আমাৰ হৃদয়ত থকা প্ৰত্যেক অসমীয়াৰ হৃদয়ত থকা গতিকে এই বিষয় বস্তুটো ভুলকে আপোনালোকে উপস্থাপন নকৰিব বুলি আমি বাৰে বাৰে আপোনালোকক কৈ আছো আৰু এটা আশা কৰিছো কাৰণ আপোনালোকৰ তেজত অসমীয়াৰ এই সংস্কৃতিৰ প্ৰতিবিধ ভক্তিমূলক গীত মাত তেজত প্ৰবাহিত হৈ আছে নিশ্চয় ভুলকে নকৰে বুলি ভাবিছো আৰু সকলোকে অনুৰোধ জনাইছো আপোনালোকে মোৰ এই বিষয়বস্তুটোৰ লগত থাকক বাকিখিনি বাদ দিয়ক বিষয়বস্তুৰ পৰা আঁতৰি আপোনালোকে কোনো বিষয় কথা নকব যে কোনে মাতিছে কোনে নামাতিছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয় আমাৰ কোনে এই অভিলেখ সৃষ্টি কৰিবলৈ লৈছে সেয়া আমাৰ এটাই বিচাৰ্য বিষয় বা বিবেচনাৰ বিষয় যে এই আমি সংগীতটো আমি এই ভক্তি মাৰ্গীয় এই সংগীত দিহা নামক আমি যদি কাৰোবাক শিকাও শুদ্ধ ৰূপত শিকাম পৰম্পৰাগত কিছু আমি কথা আমি শিকি লম ব্যাকৰণিক কিছু কথা আমি তাত জানি লম এই সকলোখিনি কৰি আমি কি কৰিম যে আমাৰ এই নাম ভাগক আমি বিশ্ব দৰবাৰত আমি কি কৰিব উপস্থাপন কৰিম সেইকাৰণে নিজক জাহিৰ কৰিবলৈ নিজৰ সেই লালসা নিজৰ জেদ এইখিনি যদি